যদি সেকেন্ড হ্যান্ড গাড়ী এখন ল'ম বুলি ইউটিউবত ভিডিঅ' চাই আছে তেতিয়াহ'লে আপোনালোকে ৰাইট ভিডিঅ' চাই আছে কিয়নো ইয়াতে দেখিছে ষ্টক আগৰ ফালে যদি মই দেখুৱাব যাওঁ স্কৰপিঅ'ৰ পৰা গ্ৰেণ্ড আইটেন নিয়ছ এল্টো চেণ্ট্ৰ যেনেকুৱা ধৰণৰ গাড়ী লাগে আৰু যদি এইপিনে ক'ব যাওঁ ক্ৰেটা আছে XUV 300 আছে স্কৰপিঅ' আছে ফৰ্চুনাৰ আছে গোটেইখিনি গাড়ী পাব তো নমস্কাৰ গাইছ মই ইমৰান স্বাগতম জনাইছোঁ জেটি সম্পৰ্ক ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ মই আজি আহিছোঁ মা বগলা ট্ৰেডাৰ্ছত ইয়াতে আপুনি গাড়ী এক্সচেঞ্জ অকল পাৰ্চেছে নহয় চেল এক্সচেঞ্জ ৰিফাইনেন্স গোটেইখিনি পাই যাবনে নাপায় বা চেল হ'বনে নহ'ব গাড়ী বা এক্সচেঞ্জ হ'বনে নহ'ব ৰিফাইনেন্স ক'ত হ'ব গোটেইখিনি কথা পাতিম তো ডিলাৰৰ স্বত্বাধিকাৰী গগুল দা আছে গগুল দা স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'ত নমস্কাৰ অ'কে ৰিফাইনেন্স হ'বনে দাদা ৰিফাইনেন্স হৈ যাব অ'কে আৰু অকল পাৰ্চেছে কৰিব পাৰিবনে ইয়াতে এক্সচেঞ্জো কৰিব পাৰিব এক্সচেঞ্জো কৰিব পাৰিব আৰু যদি কোনোবাই বিচাৰে যে মোৰ গাড়ীখন মই গাড়ী পাৰ্চেছ নকৰোঁ ডাইৰেক্ট চেল কৰিম চেল কৰিব পাৰিব মানে ৰিজনেবল প্ৰাইচ পাই যাব আৰু অ'কে তো দাদা ইয়াৰ পৰা গাড়ী পাৰ্চেছ কৰিবৰ কাৰণে ক'ত আহিব লাগিব এড্ৰেছটো এবাৰ জনাই দিব আপুনি গোৱালপাৰাৰ পৰা আহিলে আপোনালোক ব্ৰিজখন পাব নালাগে VIP গুৱাহাটী এয়াৰপৰ্ট হয় নাপাওঁতে ৰাইট চাইড হ'ব আৰু যদি গোৱালপাৰাৰ পৰা চাইডৰ পৰা আহিলে ৰাইট চাইড আৰু জালুকবাৰী চাইডৰ পৰা আহিলে ফ্লাইঅভাৰখন য'ত শেষ হ'ব আচ্ছা তাৰে লেফ্ট চাইড হ'ব অ'কে লেফ্ট চাইড হ'ব যদি আপোনালোকে চিনি নাপায় তেন্তে দাদাক কল কৰিব পাৰিব স্ক্ৰীণত নাম্বাৰ আছে আৰু ডেছক্ৰিপশ্যন বক্সতো এড্ৰেছটো দিয়া আছে আৰু জাষ্ট গুৱাহাটী এয়াৰপৰ্ট আপুনি আহি পেলাই কল কৰিলে হ'ল দাদাক গুৱাহাটী এয়াৰপৰ্টৰ যিখন ফ্লাইঅভাৰ আছে আহি কল কৰক আপোনালোকে চিনি পাব নিশ্চয় দাদাই গাইড কৰাই দিব এইখিনি সন্মুখত দাদা ঈদ আহি আছে কিবা স্পেচিয়েল অফাৰ দিব নেকি অফাৰ মানে তোমাৰ ভিডিঅ' চাই আহিলে ডিছকাউণ্ট দি দিম ডিছকাউণ্ট এটা দি দিব অ'কে যিখিনি আমি ভিডিঅ'ত প্ৰাইচ কম সেইখিনি প্ৰাইজৰ পৰা যদি মোৰ ভিডিঅ' চাই আহে দাদাই কৈছে কিবা এটা ডিছকাউণ্ট দি দিব অ'কে আৰু যিখিনি প্ৰাইচ কম দাদা আজি গোটেই ফিক্স প্ৰাইচ হ'ব নে কিবা নেগচিয়েবল হৈ যাব মানে নেগচিয়েট অকণমান কৰাই দিম আৰু অকণমান কৰাই দিব অ'কে তেন্তে দেৰি নকৰোঁ বহুত ৰ'দো দি আছে গৰমো তো গাইছ আৰম্ভ কৰোঁ ক'ৰ পৰা আৰম্ভ কৰিব দাদা ক্ৰেটাখনৰ পৰা কৰোঁ নেকি কওক ক্ৰেটাখন কওক 2018 মডেল হয় এইখন আহিব 850 SX অপশ্যন আচ্ছা কিমানমান চলিছে দাদা এইখন 58,000 চলিছে পুৰা ডিকি দৰ্জা বনেট চিল পাই যাব গোটেই বাম্পাৰ টু বাম্পাৰ অৰিজিনেল ওকে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেন পাই যাব আপোনালোকে চিল ইঞ্জিন পাই যাব ফাৰ্ষ্ট অনাৰ গাড়ী দাদা নেক্সট কওক দাদা XUV 300 হয় এইখন 7 পালি দিয়া যাব একদম লাখ কিমান চনৰ গাড়ী দাদা এইখন চলিছে 80,000 ওকে 80,000 ৰানিং আছে ফাৰ্ষ্ট অনাৰ গাড়ী দাদা এইখন ওকে ফাৰ্ষ্ট অনাৰ গাড়ী 7 লাখ প্ৰাইজ আছে যদি আপোনালোকে ল'ব বিচাৰে তেন্তে আপোনালোকে ল'ব পাৰিব গাড়ী এণ্ট্ৰিলৈ যদি মই দেখাব কওঁ গাড়ী এণ্ট্ৰিলৈ চাব পাৰে খুব ধুনীয়া হৈ আছে দাদা এইখন যদি ডাউন পে'মেণ্ট কিমান মান আহিব মিনিমাম ডাউন পে'মেণ্ট এইখন মিনিমাম দিব লাগিব আপুনি 3 লাখ 3 লাখ টকা দিলে লৈ যাব পাৰিব স্কৰপিঅ'খন কওক এইখন 2014 মডেল আচ্ছা এইখন আহিব আপোনাৰ 750 কৈছোঁ অকণমান নেগচিয়েট কৰাই দিম অলপ নেগচিয়েট কৰাই দিব 750 কৈছোঁ তাৰপৰা অকণমান নেগচিয়েট কৰাই দিম S11 নে S10 ওকে কিমান মান ৰানিং হৈছে এইখন হৈছে আপোনাৰ 81,000 ৰানিং আছে তো আপোনালোকে দাদা ইয়াতে কিছুমান ডিলাৰত মিটাৰ টেম্পাৰিং বা তেনেকুৱা ধৰণৰ ডিলাৰ হয় বুলি কয় মানুহে তো ইয়াতে হয় নেকি যোন আহিব তেখেতলোকে যাতে ডিলাৰত চেক কৰি পেলাই গাড়ীখন পাৰ্চেছ কৰে আৰু আচ্ছা ডিলাৰ ৰেকৰ্ড চেক কৰি পেলাই আৰু যদি কোনোবাই মেকানিক আনি চাব বিচাৰে চাব পাৰিব ওকে মেকানিক আনি চাব পাৰিব আপোনালোকে নো অবজেকশ্যন তো আপোনালোকে স্কৰপিঅ' যদি S11 বিচাৰি আছে তেন্তে আপোনালোকে মা বগলা ট্ৰেডাৰ্ছত পাই যাব আপোনাৰ সপোন পূৰণ হ'ব ইয়াতে অকল ল' বাজেট কাৰে নহয় আপোনালোকে XUV ছেগমেণ্ট প্ৰিমিয়াম ছেগমেণ্টৰ যিকোনো ধৰণৰ আপোনালোকে গাড়ী পাই যাব ইয়াতে এইখন ডাউন পে'মেণ্ট কিমান আহিব দাদা এইখন 4 লাখ দিব লাগিব 4 লাখ দিব লাগিব নেক্সট কওক দাদা ডাষ্টাৰখন কওক এইখন ডাষ্টাৰ 2015 হয় আচ্ছা গাড়ীখন একদম ধুনীয়া কণ্ডিশ্যন আছে আৰু বাম্পাৰ টু বাম্পাৰ অৰিজিনেল ক'তো ৰিপেইণ্ট কৰা নাই আচ্ছা সিল ইঞ্জিন একদম সিল এইখন 3 লাখ পালে দি দিম 3 লাখ টকা ডাষ্টাৰ পাব RXL ওকে 8.5 খন আচ্ছা 8.5 3 লাখ টকা ডাষ্টাৰ দি আছে গাইজ যদি ডাষ্টাৰ এখন ল'ম বুলি ভাবিছে অফ ৰোডিং অন ৰোডিঙৰ কাৰণে খুব ধুনীয়া গাড়ী গাড়ীখন ফাৰ্ষ্ট অনাৰ ডক্টৰৰ গাড়ী আছিল ডক্টৰৰ গাড়ী আছিল ওকে ডক্টৰৰ গাড়ী আছিলে তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই এইখনো আপোনালোকে 1,80,000 মান দিলে বা 1 লাখ টকা দিলে দাদা হৈ যাব কিমান বছৰৰ পৰা ৰিফাইনেন্স হয় এখন 3 ইয়াৰ্ছ 3 বছৰ হৈ যাব 3 বছৰ হৈ যাব নেক্সট কওক গ্ৰেণ্ড আইটেন নিয়ছ এখন নিয়ছ 20 মডেল ওকে স্পৰ্টছ মডেল হয় মেনুৱেল আচ্ছা এইখন আপোনাৰ 5,10,000 টকা বিচাৰিছে ওকে কিমান মান চলিছে এইখন চলিছে 55,000 চলিছে 50 চলিছে ওকে 50,000 ৰানিং আছে ফাৰ্ষ্ট অনাৰ গাড়ী যদি গ্ৰেণ্ড আইটেন নিয়ছ বিচাৰি আছিলে আপোনালোকে এইখন ল'ব পাৰিব কোম্পানী ভিতৰত এলয় পাই যাব ইনবিল আপোনালোকে ডিছপ্লে পাই যাব মেজিক চিষ্টেম AC পাৱাৰ উইণ্ডো গোটেইখিনি পাই যাব
তো নিয়স যদি ল'ম বুলি ভাবিছে এইখনে নহয় আকৌ এটা অপশ্যন পাব নিয়সৰ এইখন কওক দাদা এইখন ডক্টৰৰ গাড়ী আচ্ছা এইখন অট'মেটিক হয় আচ্ছা 550 বিচাৰিছোঁ এইখন 550 এইখন মেনুৱেল নহয় মানে এইখন মেনুৱেল নহয় এইখন অট'মেটিক ওকে কিমান মান ৰানিং হৈছে দাদা এইখন এইখন 50000 55000 এইখন ওকে এল্টো এইখন বুকিং আছে বুকিং নেক্সট চেন্ট্ৰখন কওক দাদা 2020 মডেল হয় এইখন অট'মেটিক হয় আচ্ছা এইখন বিচাৰিছোঁ 350 350 হ্যাঁ কিবা নিগোচিয়েবল হৈ যাব নেভিছে তো 350 একদম ফাইনাল আচ্ছা। অট'মেটিক ওকে অট'মেটিক যদি চেন্ট্ৰ বিচাৰি আছিলে 3,50,000 টকাৰ হোৱাইট কালাৰ হোৱাইট বিউটি আপোনালোকে লৈ যাব পাৰিব নেক্সট কওক এইখন অল্টো 800 2017 মডেল হয় এলেক্সা এয়াৰবেগ আছে এইখনত আচ্ছা এইখনত 270 পালে দি দিম লাষ্ট 2,70,000 টকাত দি দিব ওকে 2,70,000 টকাত এল্টো পাই আছে নেক্সট ৱাগনাৰ যদি ল'ম বুলি ভাবি আছে কোনোবাৰ বেষ্ট ফেমিলি কাৰ হয় দাদা এইখন তো কিমান মান ৰানিং হৈছে এইখন এইখন চলিছে 70000 70,000 চলিছে এইখন এলেক্সাই হয় 2011 মডেল আচ্ছা 2011 মডেল হ্যাঁ এইখন 2,10,000 টকা পালে দি দিম আৰু বাম্পাৰ টু বাম্পাৰ অৰিজিনেল অৰিজিনেল পেণ্ট আছে original. চিল ইঞ্জিনো আছে দাদা ওকে এইখন ৰিফাইনেন্সটো নহ'ব কিজানি ৰিফাইনেন্স হ'ব এইখন কেছ ল'ব লাগিব কেছত ল'ব লাগিব এইখন 2019 মডেল আচ্ছা S11 হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল ওকে এইখন বিচাৰো 12,80,000 টকা আচ্ছা আফটাৰ মাৰ্কেট এলয় লাগি আছে এলয় ডিলাৰৰ পৰা লাগি আছে আচ্ছা মানে কোম্পানী ভিতৰত এলয় S11 হয় S11 কোম্পানী ভিতৰত এলয় পৰা আদি কৰি গোটেইখিনি পাই যাব যদি কোনোবা স্কৰপিঅ ল'ম বুলি ভাবিছিলে এখন হোৱাইট কালাৰত স্কৰপিঅ লৈ যাব পাৰিব গাইজ ডাউন পেমেণ্ট কিমান দিব লাগিব দাদা মিনিমাম 5 লাখ দিব লাগিব 5 লাখ দিব লাগিব ওকে প্ৰাইচটো নিগোচিয়েবল হৈ যাব 12,80,000 টকা কৈছো অকমান চাই দিম আৰু অকমান চাই দিব যদি মোৰ ভিডিঅ' চাই আমাৰ ভিডিঅ' চাই ওকে তো যদি ইণ্টেৰিয়ৰটো চাব বিচাৰে মই ইণ্টেৰিয়ৰটো অকমান দেখাব কম স্কৰপিঅ'খনৰ তো আপোনালোকে অতি সোনকালে যোগাযোগ কৰক তো কাৰণ বহুত দিন পিছত বিচাৰিব গাড়ী চেল হৈ যাব তো অতি সোনকালে যোগাযোগ কৰক যদি স্কৰপিঅ' লোৱাৰ সপোন আছিলে আপোনালোকে মা বগলা ট্ৰেডাৰ্ছত আপোনাৰ সপোন পূৰণ হৈ যাব পাৰে নেক্সট কওক দাদা হোৱাইট বিউটি ক্ৰেটা এইখন 2016 মডেল হয় এইখন 680 পালে দি দিম 6,80,000 টকাত দিব SX হয় পুছ বটম আছে ওকে কিমান মান চলিছে দাদা গাড়ীখন এইখন চলিছে 68,000 চলিছে চিল ইঞ্জিন পাই যাব Seal engine ডিকি পাই দৰ্জা বনেট পুৰা চেল ওকে কিমান মান চনৰ পৰা দাদা ৰিফাইনেন্স হয় ইয়াতে ইয়াতে 2015 ৰ পৰা 2015 ৰ পৰা হৈ যাব ওকে যিখিনি গাড়ী দেখুৱালো প্ৰায় সংখ্যক গাড়ী আপোনালোকৰ 2015 16 17 18 তেনেকুৱা ধৰণৰ গাড়ী আছে মাবুকলা ট্ৰেডাৰ্ছত অতি কম বয়স হোৱা গাড়ী আপোনালোকে ইয়াৰ পৰা পাৰচেজ কৰিব পাৰিব দাদা থাৰখন কিমান মান টকা দি লৈ যাব পাৰিব ইয়াৰ পৰা এইখন 5 লাখ টকা ডাউন পেমেণ্ট দিব লাগিব আচ্ছা আৰু গাড়ীখন আপোনাক মই দি দিম 12,50,000 টকা 12,50,000 টকা কিমান চনৰ গাড়ী চলিছে কিমান 2022 আচ্ছা চলিছে 40,000 আচ্ছা গাড়ী একদম অৰিজিনেল পেইণ্ট আছে ফাৰ্ষ্ট অনাৰ গাড়ী দাদা ফাৰ্ষ্ট অনাৰ গাড়ী ওকে যদি থাৰ এখন ল'ম বুলি ভাবি আছে আপোনালোকে এইখন ল'ব পাৰিব 4 লাখ মান টকা ডাউন পেমেণ্ট দি আপোনালোকে এইখন লৈ যাব পাৰিব খুব ধুনীয়া গাড়ী হৈ আছে চিল ইঞ্জিন পাই যাব ডিকি দৰ্জা বনত গোটেইখিনি চিল পাই যাব নেক্সট কওক দাদা হোৱাইট বিউটি ফৰ্চুনাৰখন এইখন 2010 মডেল আচ্ছা এইখন আপোনাৰ পৰা ভিডিঅ' চাই আহিলে মই 750 দি দিম লাষ্ট 750 7.5 লাখ টকাত ফৰ্চুনাৰ লোৱা সপোন পূৰণ হৈ যাব মানে ওকে 7.5 লাখ টকাত আপোনালোকে ফৰ্চুনাৰ পাই আছে ফাৰ্ষ্ট অনাৰ গাড়ী দাদা ওকে ফাৰ্ষ্ট অনাৰ গাড়ী কিবা কাম আছে নেকি গাড়ী কৰিবলৈ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট হয় আৰু একো সাসপেনশনৰ কাম একো নাই আৰু চেক কৰি ল'ব পাৰে চেক কৰি ল'ব পাৰে আপোনালোকে জাষ্ট আহক টেষ্ট ড্ৰাইভ লওক আৰু গাড়ীখন লৈ যাব পাৰিব কোনোবাই চাব নাজানে গাড়ী ল'ব অভিজ্ঞ মানুহৰ দ্বাৰা চাব বিচাৰে ডিলাৰৰ ফালৰ পৰা কিবা অবজেকশ্যন আছে নেকি নাই একো নাই আহিব পাৰে আচ্ছা যাক মেকানিক লৈ আহিব পাৰে ওকে মেকানিক লৈ আনিব পাৰে মানে বিন্দাছ গাড়ী চাই মেলি লৈ যাব পাৰিব ওকে তো দাদাৰ সৈতে মিলি পেলাই গোটেইখিনি গাড়ী ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ যিখিনি গাড়ী ইয়াতে আছে দাদা ইয়াৰ উপৰিও গাড়ী আৰু ষ্টকত আছে নেকি ষ্টকত আছে আচ্ছা কি গাড়ী লাগে জনালে হ'ল পাই যাব আচ্ছা মানে ফোন কৰি কথা পাতিব পাৰিব ওকে আৰু ডিলাৰ 7 দিন খোলা থাকিব দাদা ডিলাৰ সানডে বন্ধ থাকে আচ্ছা সানডে বন্ধ থাকিব বাকি 7 দিন খোলা থাকিব ওকে তো গাড়ী ৰিলেটেড যদি কিবা কথা থাকে আপোনালোকে দাদাক কল কৰিব যি কি নহওক কথা জানিব লাগে আপোনালোকে দাদাক কল কৰিব বাকি এক্সচেঞ্জ ৰিফাইনেন্স গোটেইখিনি সুবিধা আপোনালোকে এই ডিলাৰৰ পৰা পাই যাব তো ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে যদি চেনেলটো নতুনকৈ ভিডিঅ' চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজত চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এডোখৰ ঠাইত জয় আই